অকমান উঠাই দিব লাগিব ৰাইজে যদি শুনা নাই হেল্ল' শুনিছে আচ্ছা ঠিক আছে অনুষ্ঠান আৰম্ভ কৰিম থেংক ইউ আগতে এটা মতাৰ লগত বিয়া লৈ বিস্তাৰ হাতখন মান তুলি বচাই ফেলিছে মদ খাই খাই অপূৰ্ব ধুনীয়া ছোৱালী নমস্কাৰ সকলোকে অটো ঠিক আছে না আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো কথা আছে কি আমি আহি থাকোঁতে ল'ৰা এজনে কান্দি আছিল ল'ৰাজন আমি অপৰপৰাৰ ঘৰতে ৰাখিলোঁ ল'ৰাজন নাইকিয়া মণিতা ল'ৰাজন যে ৰাখিছিলোঁ ল'ৰাজন নাইকিয়া হৈ গ'ল ক'ত আছে তুমি তাক ঘৰত বহাই থ'লোঁ তাৰপিছত নাইকিয়া হৈ গ'ল ন মুঠতে বাবা নাকাটিবাচোন ল'ৰাটো লৈ আহা না আহাচোন আহা এইফাল নহয় আগৰ ফালে আছোন আহা কি হ'ল ইয়াৰ তোমাৰ মা আছে চোৱাচোন গোটেই গোটেই ছোৱালী আছে কি হ'ল নো মা আছে চোৱা খাই দিব হে ক'ত মা তোমাৰ মা এই সৰু ছোৱালীজনী মা হ'ব পৰিশ্ৰমটো ধুনীয়া সেইকাৰণে মা বুলি ভাবিছা মা বুলি মই ক'বা দেই একদম মাৰি দিব আমাকো মাৰিব কি হ'ল হ'ল কি বাবা কেছটো কি আমাৰ পকত আমাৰ নিকুঞ্জ খুৰা আমাৰ বাইদেউকো ভাল পায় মাকো ভাল পায় কিমান ভাল নিকুঞ্জ আমি গম পাই গ'লো মাকক ভাল পাই বায়েককো ভাল পায় কিমান ভাল হ'ব ৰাইজ ভাল এনেকে আঙুলি ধৰি আহিছো আহিছো আৰু আমাৰ এই কি হ'ল পিছত মই এনেকে আঙুলি ধৰি ফাংচন যাব আইডিয়া কৰোঁতে নিকুঞ্জ আচ্ছা বুজি পালো স্কুটি এখন লৈ গম পাইছো কোনে মানিলে ৰাতিটো ইয়াৰ মাক বৰ ভাল দেই ইয়াৰ মাক বহুত ভাল গম পাই গৈছো মা গুচি গ'ল তোমাৰ ন মাক আমি বিচাৰি দিম আৰু তোমাৰতো পৰিচয়টো জানিব লাগিব মাক বিচাৰি দিবলৈ গ'লে নামটো ক'ব লাগে নামটো কি নামটো কৈ দিয়াচোন নামটো কৈ দিয়া নামটো ক'ব লাগে কৈ দিয়া নাম পৰিচয় মানে কি পৰিচয় ক'ব নামটো ক'ব লাগে নামটো কি হ'ব তোৰ মোৰ নামটো নৰেন শৰ্মা পাঠক কলিতা মোৰ বাপৰে শৰ্মা পাঠক কলিতা তিনিটা উপাধি কেনেকৈ হ'ব মোৰ মাত তিনিটা দেউতা আছিল এজন মতা ৩০জনী মাইকী থকা শুনিছো এজনী মাইকী ৩০জন মতা ভগৱান এই কথা শুনিলো দেই কেনেকৈ হ'ল কেনেকৈ মানে আমাৰ মা মাষ্টাৰ আছিল কিহৰ মাষ্টাৰ আছিল কিহৰ মাষ্টাৰ প্ৰেমত বাপৰে বাপ ৩জন দেউতা প্ৰেমত মাষ্টাৰ আছিল কাৰণে নাই দেউতা তিনিটাক বিয়া কৰিছিল বাপৰে বাপ ভগৱান অদ্ভুত মাতৃ দেই তিনিটাক কেনেকৈ বিয়া কৰিলা ঘটনাটো কচোন আমাক বুজাই তিনিটা আছিল আৰু মোকো লাগে ৪ নম্বৰ তিনিটা দেউতাৰ কি হ'ল তাকে কোৱা আগতে তাৰমানে কি হৈছিল জানো না কি হ'ল ডালনা ফেক্টৰী ইয়াত ডালনা ফেক্টৰী বৰ শক্তিশালী ডালনা বাহিৰে হৈ থাকে হ'বা ডালনা ফেক্টৰীটো অলপ বন্ধ কৰি কথাটো কওঁ তাৰমানে মোৰ মাত তিনিটা দেউতাক পঠাই নৰেন শৰ্মা পাঠক কলিতা তিনিটা শৰ্মা পাঠক কলিতা শৰ্মাৰ কি হ'ল শৰ্মাক বিয়া কৰিছিল শৰ্মাক বিয়া কৰিলে আচ্ছা শৰ্মাক বিয়া কৰোঁতে
চৰকাৰ বহুত টকা পইচা আছিল আছে মা গুৱাহাটীত আছিল আচ্ছা আৰু বেলতলা বেলতলা বাচ্চা বেলতলা কি হ'ল আৰু আমাৰ অপূৰ্ব ধান্দা কৰিছিল বাপৰে সেইকাৰণে গম পাইছি ইয়াৰ মাকটো বৰ হৈয়ে কি বাপৰে বাপ গম পাইছো কি হ'ল যেতিয়া কৈছিল অপূৰ্ব হামলা দে যাৰ পইচা আছিল সি পইচাৰ নালি হৈ পেলাই মাক বিয়া কৰলা শৰ্মাই বিয়া কৰিছে আচ্ছা গম পাইছো তাৰপিছত চবে মোক কিন্তু খুৱাল কি কয় মোক কয় বাবু তুমি এলপা ঘৰৰ পৰা যাওঁ তোক চাইকেল দে মোক চাইকেল দে 10 টকা দে মই 50 টকা দে 100 টকা দে মই খাবা যাওঁ কিচেন খাবা যাওঁ চিকেন খাই খাবা যাওঁ খাবা গ'লে আহিলি দেৰি চাই দেখোঁ কি কৰে মাই কি কৰি থাকে অপূৰ্বৰ লগত কিবা কৰে নেকি কৰে কি কৰে অপূৰ্বৰ লগত কি কৰি থাকে মনে কচোন বাপৰে বেয়া বস্তু তোৰ মাও বেয়া অপূৰ্ব সাংঘাতিক বস্তু গম পাইছো তাৰপিছত বিয়া কৰলাক সঁচা কথা কবি বোমাই দি উৰাই দিব সঁচা কথা কওঁ কি হ'ল খাই দিবি তাৰ এখন মুচি লওঁ এখন মই ফেল দিব লাগিব তাৰপিছত কি হ'ল পাথৰ ভগৱান কৰিশ্মাৰ বিয়া আছে আজি সেইকাৰণে কি চাই আছা বিয়া সেইকাৰণে বিয়া পাতি কি খাই দিব বিয়া কি চাই আছা এইফালে দৰা আছে চবকে আহিলো গৈ পুৰা কুকাৰ মাৰি খাই মেলি চেণ্ডেল কুক খাই মেলি চবকে আহিলো ক পাঠকৰ কি হলে পাঠাকে বিয়া কৰিছিল পাঠাকে আৰু কিছু তাৰা উল্টা বাচিছিল মায়ে একদম মেনেজ কৰি গোটা মাটিখিনি লিখি ৰাখছি লিখি ৰাখি পেলে মা কি কৰিছে বেলনা বাজি খুব মাৰি বস্তু মাকটো আচ্ছা 3 নম্বৰটো কি হ'ল কলিতা কি কৰিছে জানো না নামটো কচোন কলিতা তাৰমানে মদ খাই কলটে পরে আমার এর নাকি এরে বলে তার আগতে মাটি আছিল লখরা 2 বিঘা মাটি আচ্ছা 2 বিঘা মাটি মায়ে কৈছি খাইটা করে রাখা লাগবো লাগি করিস না বাকি কৈছি তুমি না ওই দাদা ইফালে মুঠা কাম আমাকে মারি খাবি হ্যাঁ কি করি হল পয়সা কিনতে 2 বিঘা মাটি খানি খাই মদ খাই আর তাক দগরিম রাতিপুৱা শিখৰ মাল খুৱে পেট ফুলি মৰি থাকছি তিনিটা দেউতা মৰিল তাৰমানে আচলতে কথাটো ঘটনাটো কি জানে না পৃথিৱীত দেউতাটো সূৰ্য গম পায় বহুত জানে সূৰ্য যদি পৃথিৱীৰ পৰা হেৰাই যায় দেউতা হেৰাই যায় মাটি হেৰাই গ'লে বুধ হেৰাই যায় বুধ গ্ৰহ সেইকাৰণে মই সেইকাৰণে দেউতা আৰু মাক বিৰাট ৰেচপেক্ট কৰোঁ আৰু ভগৱান এটাই আছে যিবিলাকে মা পিতৃ মাতৃ থাকে মই সেইকাৰণে মই অপূৰ্ব ৰাতি বাবু মই খাম বুলি কৈছিলো খাবা দিলে বিৰাট ভোক লাগি আছে খাবাৰ বস্তু নাপাব শিখৰ খাবি ক'ত শিকলি এইবিলাক মায়ে মোক 30 পেকেট
চিকাৰেন বাদে ৰাতিপুৱা 30 টকা ইয়াৰ মাক ৰাখতে হি আছিলে আচ্ছা চিকাৰেন বাদে মাইন গান নেবলেংকে ফালে মুখত দি থাকে ইবলেংকে ফুলে ফুই যায় দিয়ে মোবাইল নাই ভাল বস্তু খাই থাকে খাওৰা তোমাক ঠুকি ৰাজ শুনছে খাবৰান নাই এইবিলাক বস্তু কিন্তু সৰু ল'ৰা ছোৱালী আমাৰ পৰা শিকে ডাঙৰৰ পৰা ই যেনেকে বাচ্চাটোৱে আজি শিকিলে 30 পেকেট চিগাৰেট খাব আমাৰ পৰা কিন্তু সৰু ল'ৰাবিলাক শিকে অকণমান সাৱধান হ'ব আচ্ছা বাবা খাই এতিয়া মোৰ যে চিগাৰেট খাই ৰাখবাৰ মন যায় আৰু ভাত খাবার মন নাযায় ডাক্তৰ তাকে আহিছো ডাক্তৰ কৈছে তোমাৰ লাভাৰ বেয়া আছে লিভাৰ বেয়া হৈছে বুজি পালো বা লাভাৰ বেয়া আছে এই বাবু এইফালে পেনটো খুলি যাব নেকি পেনটো খুলি আনিবা কেতিয়াবা আকৌ নাই তুমি স্কুলত যোৱা নাই যাম পঢ়ি আছা কোন ক্লাছত পঢ়া কোন ক্লাছত পঢ়া কৈ দি লাজ কৰিব নালাগে দে চতুৰ্থ মানত 7 বছৰ হ'ল চতুৰ্থ মানত 7 বছৰ তো কিয় মাষ্টাৰে পাছ কৰি নেদে নেকি মাষ্টাৰৰ কাৰণে বহুত কেলেংকাৰী আছে দা তাৰমানে কেলেংকাৰী মানে আমাৰ মাজনী বা আৰু পাপৰি বা বা আছে দুইজন ঘৰ আমাৰ কৰিশ্মা বা মোৰ বাইদেউ দিদি ছোৱালী কৰিশ্মা আছে তিনিটা বা থাকিল তোৰ বুজি পালো তাই পাছ কৰি গুচি কৰিশ্মা পাছ কৰি গুচি গ'ল আৰু পাপৰিয়াৰ মাজনী কি কৰিল আমাৰ লগত কৰিশ্মা বাইদেউ হাতৰ দিদি ঐ কি ফুচফুচি আছা ভালকে কচোন আমাক বুজে কওঁ আমাৰ ৰূপালী বা ৰূপালী ঐ কোনটো কি কৈছি কি হৈছে তাৰমানে একেলগে পঢ়িছিলোঁ ৰূপালী বাৰ লগত একেলগে পঢ়িছিলি ৰূপালীকে বাৰ লগতে পঢ়িছোঁ তাৰ বাইপাকৰ লগতে মাকৰ লগতে পঢ়িছোঁ ঐ মোৰ কমল বয়সৰ ল'ৰাই ঐ বাপৰে বাপ খাই দিবি হিমন্ত বিশ্ব শৰ্মাই মামাই কৈছে যে আমাৰ অসমীয়া স্কুলখন মানে এটা দিম কৈছে অসমীয়া এল পি স্কুল লগ লাগে দিছে গাঁৱৰ মাজত আকে মাষ্টাৰলে চাকৰি যাব বুলি মোক কৈছে বাবু তুমি আহিবা দে আহিলে আভিমকে কৈছে মাষ্টাৰ আহিলে ভিউ কৈছে আই ভেলু লগ লাগ বাৰু কি হল দে তই চব পঢ়বা জানা চব মোক খিচাৰি খাই থাকো এতিয়া পঢ়বা জানা না চব গোটেই এইবাৰতো জানোৱেই অসমীয়া জানা বিজ্ঞান জানো সমাজ বিজ্ঞান জানো ইংৰাজী জানো গোটেই জানা বানানো জানা জানা ঠিক আছে তই সুধিম পাৰিবি বাপৰে 7 বছৰ পঢ়ি 7 বছৰ ঠিকান আছে ইয়াৰ চুলি সৰি গৈছে বাবা কি এটা বানানো পাৰিবি না দেউতা পাৰিম না আৰু কিয় দেউতাই বাপ দেউতাকৰ হক নপলয়ে চাৰিটা মই তিনিটা আছে তাৰ তিনিটা মাৰা দিছে 4 নম্বৰ মোকো মাৰা ধান্দা নহয় নালাগে দে বাবা তই দেউতা নোৱাৰা শিকি দে এই কুনি পলে নিলাকে বাইকত হি এতে শিকি দে দেউতা আচ্ছা এটা বানানো দিওঁ বাল্টি বানানো কৰি দিছোঁ বেটাৰে বাল্টি আৰু ফুটা আৰু কি পাৰা পেন্সিল বান্ড কৰচোন তই পেন্সিল বেটাৰে পেন সেন্সাৰ চুচুল কৰে মুখ পেন্সিল মই ফালি দিবি আচ্ছা বাক্য ৰচনা জানা সব জানো জানাতো সঁচাই সুধিলি পাৰিবি দে মই এটা বাক্য ৰচনা দিম খাই পাত ফলাটো কচোন খাই পাত ফলা বাপৰে বাপ কেনে বস্তু ক'লা কোন বাইদেউ খাই পাত ফলা মানুহে খাই থাকিলে কলপাতত ভাত না কলপাতত নাই না নাই আগৰ সংস্কৃতি পুৰণা সংস্কৃতি নাইয়ে নতুন সংস্কৃতি খাই পাত ফলা মানুহে কাৰ খাই ভাত দি পেলাই জিংকে ফালে মাইৰো খাম মাইৰ খাই মৰব বাবু আৰু এটা আছে পানী ধান আছে পানী ধান চৰা বাক্য ৰচনা কচোন পানী ধান আছে কচোন দে কওঁ পাৰা যদি ইবাৰ নৰে দে ই নৰে ইবাৰ হাৰিলি তই ফচি গেলি কওঁ তুন ফচা মই নফচো তেও কচোন কওঁ গম পাম মই মেট কাটাৰ শিঙি মই ইয়াক মালটো মাগুৰ বুলি ভাবিছিলো শিঙি নহয় বিষ আছে তোৰ বেটা পাই গৈছো কচোন কি পানী ধান আছে পানী ধান আছিলে কি অসুবিধা আছে বানপানী নহয় যদি অসমত বানপানী হৈয়ে থাকে পানী ধান চৰা হৈছে শুকনা মুৰ্গীত শুকনা মাটিত মুৰ্গী বাঢ়িব লাগিব ধুইব লাগিব আৰু পাচি দিলে ফুৰফুৰকে দিব বাবা
আৰু এটা সুধিম এইবাৰ কিন্তু টান দেই ভালকে ভাব পাৰবি না খন্দি ভাঙি বাক্য ৰচনা কৰা পাৰবি সন্ধি ভাঙিবা পাৰিবি বাক্য ৰচনা কৰিব পাৰিবি পাৰিম মন্ত্ৰী সন্ধি ভাঙ আৰু বাক্য ৰচনা কৰ দে এইবাৰ মৰছি এইবাৰ হাসি ৰাইজি ই হাৰি যাব মোরে হারিন তো এটা ঠেট পরীক্ষার মাস্টার মাস্টার দিলে আমার কোনো দৌড়ে নাই দে খন্দি ভাঙি বাক্য ৰচনা মন্ত্ৰী মোরে ভাবিছে ঠেট পরীক্ষার মাস্টার এই নহয় দে টেট পরীক্ষাটো বাৰু আমি দৌ মাস্টার নয় ভাই দেখো নাকি দেখো কোৱাচোন ক কি বস্তু খন্দি ভাঙি বাক্য ৰচনা এইটো কি চাইছা কি চাইছা ঐ কি চাইছা কচোন পাইছিলা কি পাইছে কি পালি এই আপনি যে স্কুলত দিলে মোক আই লাভ ইউ কয় এইটো কোনটো পিছি পালাবি আমাৰো আমাৰো দেখি পেলবি তইতো মাৰ খাবি আমাকো খুৱাবি গম পাই গৈছো দেখো কোৱাচোন ক মন্ত্ৰীটো মন্ত্ৰী সন্ধি ভাঙাৰ বাক্য ৰচনা কৰ মন্ত্রী মন্ত্ৰী মা জগন্নাথ মান মন এই এলা সৰু আপিয়া কি চা ডেঞ্জারাস আমার লোক টাকা লাগে বলে মোবাইল টিপাত খান ওই দে ওই মোবাইল টিপাত ভালে দে পরাত বইয়া তই ভাল দে থাকি না 7 বছৰ থাকি তো তই ভাল কাৰণে 7 বছৰ নাচা তোৰ তত বাপ ব খাই দিবি দেখো মন্ত্ৰীটো কও মা জগন্নাথ মান তার সেক্রেটারি মন্ত্রী জি মাত্রা মন্ত্রী মানুষ প্রত্যেকে টাকা মন্ত্রী বলে ও ভাগ্য ভালে দেখো কোনো মন্ত্রী নাই নহলে আমাৰ ইমান আমি অৰূপ মই পলে পাত্তন দিবা লাগিল আৰু বাবু ইয়াৰ লগত ভালকে শুইতা বিজ্ঞান জানা না বিজ্ঞান আৰু ই জানিব জানা উঠে নাজানে দেউতা নহয় তিনিটা দেউতা আছে আৰু দেউতা লাগে নেকি বাপো দেউতাকে পাগলাবি ঐ এটা দেখোন বাইকত লৈ গুচি গ'ল মায়ে এইটোক দেউতা বুলি বিচাৰি আনি যা কালি কালি করবা দিছিল বা করত হয় নেকি আমার অঞ্জনের অপূর্বর লগত এই কোৱাচোন এই দে বাকি কও বাকী বিজ্ঞান জানা না কেন জানা বিজ্ঞান তই বিজ্ঞানো জানা কোৱা উদা গছৰ ফল পকিলে ওপৰত যে নাযায় তলফালে কি হয় আচ্ছা আপনার লগে মাস্টার কি বিজ্ঞান জানেন না আমি নাজানো আমি মাষ্টৰ নহয় আটা কও আমি টেট পৰীক্ষাৰ নহয় টেট পৰীক্ষাৰ নহয় কও কোৱাচোন ক আপনি তো গরু শুন না যিকোনো শব্দ কৈ থাকা মাস্টার না গরু শুন না জানা মানে এখানে উৎসাহ এই আগে সেইটো দে উত্তৰটো দে আগতে উত্তৰটো দেচোন উত্তর তো মানে গছৰ ফল উপৰৰ পৰা তলত কিয় পৰে এইটো কথা তলত কিয় পৰে উপৰত খোৱা মানুহ নাথাকে তলত খোৱা মানুহ সেইকাৰণে আচ্ছা গম পাইছো আৰু এইটো চাইন্স সায়েন্স আর্কিমিডিস কি কৈছিল আর্কিমিডিস সূত্রমতে কি কৈছিল every action has a opposite and equal reaction আইকিমিডিস বাফরে বাল দিতে রাখতে জানে দে হবো দে সাইন্সের মানে তো সংকটের মাস্টার বিজ্ঞান আচ্ছা আৰু এটা প্ৰশ্ন সুধিম বিজ্ঞানৰে কিন্তু পাৰবি সঁচাকে কও 1 কেজি তুলাৰ ওজন নিচিনা 1 কেজি লোহাৰ ওজন নিচিনা কচোন 1 কেজি তুলাৰ ওজন নিচিনা 1 কেজি লোহাৰ দুটাৰে কিন্তু 1 কেজি কে আছে পাগলা কত দিব আখুলি এইবাৰ হাৰিল এইবাৰ নৰে মৰিল দে বাৰি এইবাৰ মইছি দেখো আচ্ছা 1 কেজি আপনি বিয়া কৰিছি শুনে দুটা সৰু সৰু বিয়া কৰবা পৰা লৰা হৈছে দুটা আচ্ছা মৰমতে তিৰিল হানে মৰমতে কেতিয়াবা গাড়ী দি মতা ঠিক কৰে আইলে মাইক মাৰো দে মোক মাৰো দে কেতিয়াবা মাৰো দে 1 কেজি তুলাৰ গাড়ীটো দি মাৰি দে মাথাটো নাফলে তুলা দি মাৰিলে মাথা বাঢ়িব নেকি পাগলা 1 কেজি লহাই দি মাইক লাগে ফালি গেলা ওজনটো কাৰ বেছি হ'লে না বা সেইকাৰণে ওজনটো মানে হেৰি বেছি দেও চবকে ভিন্ন ভেংটা প কি হৈছে না আমাৰ বাক এতে সদায় আমাৰ ঘৰতে যাই 10 টাকা দি মোক তাকে পইচা এইটো আগৰ চবটো না আগত চকটো খাবা দে বিকি কৰি থাকে নিচলাত দোকানত খাবা দে বিকি কৰে কি কৰে আৰু মই এক দোকানত গেলামাল দোকানত খাবা দে মোক পঠাই দি পেলাই লাইন মিট
খাই দিলি তই 10 টাকা পাই দৌৰি যা আহি পেলাই চাই নাথাকা কি কৰে চাই থাকা কি লাগে মোৰ খাবাই লাগে ওলে আহি পেলাই দেখা মানে কিবা কি কৰে কি কয় না কি কৰে মনে মনে কওঁ দে মনে কৈছো কোনে না দে মনে মনে কওঁ আমি ৰং 10 টকা খাবা দিলে চাইছ লয় কি চাইছ লৈ আমাৰ ঘৰত কি কি মাজনী বা আছে মাইজনী বাৰ লগত কি কৰে কচোন মাজনী বাৰ লগত কি কয় লাইন মেটাৰিং আই লাভ খাই দিবি আৰু তই 10 টাকাৰ হওঁতে এনে কবা দে ইয়া বদমাছ আছে এলা আলটো এই এটা আৰু প্ৰশ্ন এটা কৰিম নেকি অসমত দুটা বৰফ পৰা ঠাই আছে জানবি নামটো জানা জানা অসমত বৰফ পৰা ঠাই কোন আছে হা দুটা আছে জেগা আমাৰ তই ভাবিবলৈ কওঁ অসমত বৰফ পৰা আমাৰ ল'ৰা ছোৱালী গম পায় নেকি অসমত বৰফ পৰা জেগা আছে আছে দে দুটা আছে কওঁ অসমত দুনিয়াৰে বৰফ পৰে নেকি পাগলা আছে আৰু দুটা ঠেট পৰীক্ষাৰ মাষ্টৰ নে পৰে তই ভাব আৰু কওঁ দুটা আছে দে কচোন ভাববা লাগব ৰবা ভাব এক বছৰ পাইছো পাইছা না পাইছা ৰে ক ক'ত জানো না আমাৰ যে চালানী মাছ আহে বাংগালোৰৰ পৰা মহাৰাষ্ট্ৰৰ পৰা আহে দে আহে পুৰা বৰফ ঢালি অসমত ফেলে দিয়ে গুৱাহাটী পল্টন বজাৰত চালানী মাছৰ কাৰ্টুন হয় দে আৰু ক'ত পৰে আৰু ক'ত পৰে জানে না নকওঁ নেকি কৈছে চব আমাৰ মাতৃ পাগলা হৈ যাব নাজানে দে কচোন ক তাৰ নাজানে মতাবিলাকৰ চৰিত্ৰ নাজানে না নাজানে কম নাই মাতৃসকল ক'ব লাগিবনে ক'ব দিছে কওক ক'ব তাৰমানে মদ খালি সন্ধিয়া টুকুৰা বৰফ মাল খাই পেলাই গন্নাপকে ঘৰত আহে বৰফ পৰা জেগা পিঠি পেলাব গম লৈছো আচ্ছা বাবা আৰু এটা কথা সুধো কি অসমীয়া কবিতা জানা আবৃত্তি কৰিব পাৰিবি মই হম তুমি কি কৰিছো নাকালে আছো নহয় এটা কবিতা আছে মই হম কিবা গান্ধীজীৰ মই হম গান্ধীজীৰ কবিতা এটা আছে নহয় মই ৰাইজৰ লগত আবৃত্তি কৰি দি তোহাতে গান্ধীজীৰ হ'ব নাৰাৰ কবিতা এটা আছে এই আবৃত্তিটো কৰি দি না ৰাইজৰ লগত উঠি তিন জায়গাত যোৱা মানুহ তাৰ আবৃত্তিটো কৰে কবিতা আবৃত্তি মই হম নমস্কাৰ মই হম জৱাহৰলাল নেহেৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া বকো বেকি নদীয়ে বাঢ়বা নৰো বয়স হ'ল তোৰ বহুত বয়স হৈছে দে নৈবতে তাত